দেৱী, এয়া যে অন্যায় দেৱী, বন্ধ কৰিব লাগিব এই অন্যায়, বন্ধ কৰিব লাগিব এই দুষ্কাৰ্য। মোৰ বৰ্তমানত এই কাৰ্য মই কেতিয়াও সংগঠিত হ'বলৈ নিদিওঁ। কমলনয়ন দেৱী, কিবা হেতু দেখো তোমাক অত্যন্ত বিচলিত মন। কিবা অনৰ্থক ঘটিছে ধৰাত, পূৰ্বেতো দেখা নাই তোমাৰ এনে ব্যাকুলিত মন। দেৱী, প্ৰভু, পৃথিৱীত ন্যায় আজি সংকট অৱস্থা প্ৰাপ্ত হৈছে। প্ৰভু, অন্যায়ৰ বিকৃত হাঁহিয়ে চতুৰ্দিশে খল কৰি তুলিছে। শক্তিৰ অহংকাৰত মানৱে বিদ্যান আৰু নিৰ্দোষীৰ ৰক্ত পিপাসাত মাতাল হৈ পৰিছে। শস্ত্ৰ আদি সংকট অৱস্থা প্ৰাপ্ত হৈছে। প্ৰভু, দেৱী সৰস্বতীও আজি অপমানিত হৈছে। এয়া মই কেনেদৰে সহ্য কৰোঁ দেৱী? হে প্ৰভু, দেৱী, এই অপকৰ্ম জানো কোনো মানৱ কিংবা কৰিছে? দেৱী, মানৱে নিজেই নিজৰ বিৰুদ্ধে অত্যাচাৰত লিপ্ত হৈছে। দেৱী, প্ৰভু, সেই বিড়ম্বনাই আজি মোক অতি চঞ্চল কৰি পেলাইছে দেৱী। পৃথিৱীত এই মৰ্ত্য লোকত আটাইতকৈ দুৰ্ভাগ্যপূৰ্ণ আৰু অন্ধকাৰৰ দিন সেইদিনাই, প্ৰভু, যিদিনাই মানৱৰ বিৰুদ্ধে অস্ত্ৰ তুলি লয়। আৰু দুৰ্ভাগ্যবশতঃ সেইদিন অতি ওচৰত দেৱী। সেয়েহে মই মৰ্ত্য লোকলৈ যোৱাৰ সময় সমাগত। প্ৰভু, মই যাব লাগিব দেৱী, নাই প্ৰভু। মই যাব লাগিব। হে প্ৰাণনাথ, কিন্তু দেৱী, এই অৱতাৰত মই তোমাক বিৰহৰ বেদনাত অধীৰ হ'বলৈ নিদিওঁ। কাৰণ এই অৱতাৰত মই মৰ্ত্যতো থাকিম আৰু তোমাৰ কাষতো থাকিম। প্ৰভু, কাৰণ এই অৱতাৰ মোৰ অংশ অৱতাৰ হ'ব। হে কমলনয়ন, দেৱী, মানৱ উদ্ধাৰৰ কাৰণে যদি তুমি মোক বিৰহৰ বেদনাও দিয়া, তাত মই অলপো নকৰোঁ আপত্তি। সন্তসকলৰ শান্তিৰ কাৰণে দিবলৈ এই বলিদান। দেৱী, তোমারই ডাকি প্রভু, তোমারই ডাকি। দেৱী, প্রভু, তোমাৰ এই উদাৰ মনোভাৱৰ বাবে তোমাক কোটি কোটি প্ৰণাম। দেৱী, প্রভু, এইবাৰ মই দুষ্ট ৰজা সহস্ৰজনৰ অত্যাচাৰত জৰ্জৰিত হোৱা মহাঋষি যমনগ্নিৰ আশ্ৰমত প্রভু, আৰু ৰেণুকা দেৱীৰ গৰ্ভত স্থিতি লওঁ। আৰু সেই ৰেণুকা দেৱীৰ গৰ্ভতেই পৰশুৰাম ৰূপে জন্মগ্ৰহণ কৰিম। এইবাৰ মই এজন শাস্ত্ৰজ্ঞ, বিদ্বান আৰু এজন ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত অস্ত্ৰ ধাৰণ কৰি অৱতাৰ ধাৰণ কৰিম। প্রভু, আৰু এইবাৰ মোৰ হাতত পৰশু ধাৰণ কৰাৰ বাবে জগতে মোক পৰশুৰাম ৰূপে জানিব। জগতে মোক পৰশুৰাম ৰূপে জানিব। জগতে মোক পৰশুৰাম ৰূপে জানিব। হে কমলনয়ন, দেৱী, কোন স্থানে কি ৰূপে তুমি অৱতাৰ কৰিবা ধাৰণ? কোৱা মোক সবিশেষ বিৱৰণ। এয়া সময়ত তুমি সকলো জানিবা। এবে ব'লা
আমি নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। ব'লা প্ৰভু